সাহিত্য অবিহনে এটা জাতি আগুৱাই যাব নোৱাৰে সাহিত্যই হৈছে জাতিটোৰ মেৰুদণ্ড স্বৰূপ বৰ্তমান অসমত সাহিত্যৰ এক সুন্দৰ বাতাবৰণ সৃষ্টি কৰিছে বিভিন্ন প্ৰান্তত হোৱা গ্ৰন্থমেলাবোৰে চলিত মাহত অসম গ্ৰন্থমেলা চলি আছে খানাপাৰা গুৱাহাটীত এই গ্ৰন্থমেলাতে ইতিমধ্যে বহু কেইজন বিশিষ্ট সাহিত্যিকৰ গ্ৰন্থ উন্মোচিত হয় অসম গ্ৰন্থমেলাৰ উপেন্দ্ৰনাথ শৰ্মা সুৱৰণী সভাগৃহত সৃষ্টি প্ৰকাশৰ সৌজন্যত কবি মামনি ডেকাৰ কাব্যগ্ৰন্থ গন্তি আদি উন্মোচন হৈ যায় উন্মোচন কৰে বিশিষ্ট সাহিত্যিক উৎপলা বৰুৱা অনুষ্ঠানত বহু কেইজন বিশিষ্ট কবি সাহিত্যিক উপস্থিত থাকে নদীয়ে উভতি পাব নাজানে নাৰীৰ দৰে নাৰী ধৰিত্ৰীৰ দৰে নদীক নিজৰ কৰি বুৱাই নিয়ে নাৰীয়ে ধৰিত্ৰীৰ দৰে নদীক নিজৰ কৰি বুৱাই নিয়ে নদীয়ে ঘাট বান্ধি লয় নাৰীয়ে সময়ক সৃষ্টি কৰে আৰু পৃথিৱীলৈ এৰি দিয়ে এমাহ দিমাহ সন্তানবোৰ নাৰীৰ দৰে নদীয়েও পোৱালি জন্ম দিয়ে যাৰ নাম ঘাট এনে ঘাটত আমি নিজক ধুৱাওঁ পৃথিৱীৰ বতাহ আৰু পুৰুষসকলে ভাবে নদীয়ে মোক ভাল পায় নাৰীয়ে মোক ভাল পায় এনে কাৰণতে নদীয়ে বুকুত গুজি লয় ঘাটবোৰৰ সৃষ্টি চিহ্ন আৰু নাৰীয়ে বুকুত গুজি ৰাখে পবিত্ৰতম পুৰুষৰ ভালপোৱাৰ ঘাট যেন মৰম ধন্যবাদ বৰ সুন্দৰ কবিতা মামনি ডেকাৰ এই কবিতা পুথিখন মই উন্মোচন কৰিছোঁ বুলি উন্মোচনৰ শেষত মই ক'ব খুজিছোঁ যে অজিত কুমাৰ ৰায় সৃষ্টি প্ৰকাশন ডিচেম্বৰ 2024 প্ৰথম প্ৰকাশ নিশ্চয় আৰু মূল্য 120 পুথিভঁৰাল সংস্কৰণ 150 আৰু ইয়াত মুঠ 54টা কবিতা আছে আৰু তেওঁৰ যিটো আগকথা লিখিছে তাত বৰ সুন্দৰ সুন্দৰ দুটা কবিতাৰে তেওঁ আগকথাৰ মুখনি মাৰিছে খালি কাবৰ বুলি আহিল কবিৰ মনৰ কথা সেইটো চাই ল'বা কবিৰ মনৰ কথা থাকিব লাগিব আৰু তেখেতৰ যি কবিতাৰ নিজৰ ভিতৰত হৃদয়ত ৰোপণ কৰা গজালি সেই গজালিয়ে যেন বৃক্ষৰ ৰূপ লয় সেয়াই মই কামনা কৰিলোঁ আৰু মোৰ বক্তব্যৰ সামৰণি মাৰিলোঁ ধন্যবাদ নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z